দরিদ্রতা ফেস করেছিলেন যে নিজের বাচ্চাকে সবাই জোরে হাততালি একটা দিবেন জোরে হাত সাপড়ি এটা দিই a gifted artist, a poet, a singer, and above all, a champion of the people. মোমেন্টো বিউটি দাসকে দেওয়ার জন্য আজি আমাৰ স্বস্তিকা মিউজিকেল একাডেমীৰ ফালৰ পৰা বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজী নজৰুল ইছলাম আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক আমি মানে এটা তেওঁলোকক শ্ৰদ্ধা জনাই আজি গীত, নৃত্য আৰু কবিতাৰ মাধ্যমেৰে তেওঁলোকক সোঁৱৰাইছোঁ। আৰু আজি আমাৰ স্বস্তিকা মিউজিকেল একাডেমীৰ যিবিলাক ছাত্ৰ ছাত্ৰী বহুত কষ্ট কৰি পেলাই ইমান দিনত তেওঁলোকে আজি পাৰফৰ্ম কৰিব পাৰিছে। আৰু আমি ভাবোঁ এনেকুৱা মঞ্চ যদি তেওঁলোকক আমি দিব পাৰোঁ, তেওঁলোকৰ মনতো এটা উৎসাহ বাঢ়িব আৰু অহা দিনত তেওঁলোকে এইটো কৰিবৰ কাৰণে আকৌ ভালকৈ প্ৰেক্টিছ কৰিব। আৰু আমাৰ এইটোৱে সম্পদ যে আমি আমাৰ মাজত যিটো আছে যাতে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ মাজৰে আমাৰ এই যিটো গুণ আছে তেওঁলোকক দিব পাৰোঁ, তেওঁলোকে যাতে সেইটো লৈ পেলাই আৰু আগবাঢ়ি যাব পাৰে। আৰু এটা কথা যে আজি মই ইয়াতে যিটো কৰিছোঁ, মোৰ মুখৰ পৰা যিটো চাহ ওলাইছে, আমাৰ গানৰ গুৰু গানৰ ছাৰ পান্নালাল ছাৰৰ তেওঁৰ বহুত অৱদান, মই তেওঁৰ সঁচাকৈ বহুত মোৰ জীৱনত তেওঁৰ কি ক'ম দান। আৰু আজি মই যিটো গান গাইছোঁ, যিটো কৰিব পাৰিছোঁ, তেওঁৰ মানে অশেষ আশীৰ্বাদ, তেওঁ সঁচাকৈ বহুত কিবা দি গ'ল আমাৰ মাৰ্ঘেটাৰ কাৰণে, মাৰ্ঘেটাবাসী ৰাইজৰ কাৰণে। মাৰ্ঘেটাবাসী ৰাইজ আজি যি কৰিব পাৰিছে ছাত্ৰ ছাত্ৰী, তেখেতৰে দান। তেওঁ য'তেই থাকক, ভালে থাকক, আমি এইটোৱে ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে মই আৰু এটা কথা কৈছোঁ যে মোৰ দেউতা আজি জীয়াই নাই, তেওঁ মোৰ মা দেউতাৰ সঁচাকৈ বহুত আশীৰ্বাদ, মই আজি ইয়াত থিয় হৈ আছোঁ, বহুত কৰিছোঁ। কিন্তু মোৰ দেউতা সঁচাকৈ ইমানেই মোক ছাপোৰ্ট কৰিছে প্ৰতিটা ক্ষেত্ৰতে, প্ৰতিটা গানৰ ক্ষেত্ৰত, পঢ়া শুনা গানৰ ক্ষেত্ৰতো দেউতা বহুত কৰিছে, বহুত কষ্ট কৰি পেলাই এটা হাৰমনিয়াম কিনি দিছিলে। আৰু আজি মই তেওঁক সঁচাকৈ বহুত মিছ কৰিছোঁ। আজি তেওঁ এতিয়া নাই, থাকিলে বৰ ভাল পালেহেঁতেন। আৰু বিচাৰিছোঁ য'তে থাকক আমাক যাতে আশীৰ্বাদ কৰে। আৰু লগতে আজি আমাৰ ছাত্ৰ ছাত্ৰী চবৰে গাৰ্জেন আৰু লগতে শ্ৰোতাবৃন্দ যিবিলাক তেওঁলোকে আছিলে ইমান দেৰি ধৈৰ্য ধৰি পেলাই শুনিছে, লগতে আমাৰ এই একাডেমীৰ ষ্টুডেণ্ট তেওঁলোকেও আছে, আৰু আছে ষ্টুডেণ্ট তেওঁলোকে ইয়াতে আছে, তেওঁলোকৰ পৰা অকণমান শুনি লওক তেওঁলোকে কেনেকুৱা পাইছে আমাৰ একাডেমীৰ গান শিকি পেলাই। আজি 24 মে আমি স্বস্তিকা মিউজিকেল একাডেমীৰ তৰফৰ পৰা এটি কাৰ্যসূচী প্ৰগ্ৰাম এটা আয়োজিত কৰিছোঁ, যিটো প্ৰগ্ৰাম বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বিদ্ৰোহী কবি নজৰুল ইছলাম আৰু অসমৰ কলা কবি বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁৰ এই তিনিও কবিক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গীত আৰু কবিতাৰ মাধ্যমেৰে, নৃত্য মাধ্যমেৰে আমি আমাৰ প্ৰজন্মক, নেক্সট জেনেৰেশ্যনক আমি এই মেছেজটো দিব পাৰোঁ। তেওঁলোকৰ ঋণ, কবিসকলৰ ঋণ আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। তেওঁৰ গীতৰ, কবিতা আৰু নৃত্যৰ মাধ্যমেৰে তেওঁলোকক আমি সোঁৱৰাইছোঁ।